সাংবাদিকৰো এতিয়া মোক এইটো কেমেৰা এইফালে টোৱাইছে, আপোনালোকে এইফালে টোৱাইছে, মই কোনফালে যাওঁ? এই হিমন্ত বিশ্বৰ নিচিনা হৈ আছে। এতিয়া এইফালে টোৱালে আপোনালোকে বেয়া পায়, এইফালে টোৱালে আপোনালোকে বেয়া পায়, মই কাটি যাওঁ কয় আৰু মানে। গতিকে কওক কি সুধিছে? UPPL যে আজি যে আনুষ্ঠানিকভাৱে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত যে সন্ধি ভাঙিলে, সেই কথাটো এবাৰো নুসুধে? সুধিব সাহস আছে হিমন্ত বিশ্বক? এতিয়াতো ইলেকশ্যন ডিক্লেয়াৰ কৰিলে, এতিয়াতো তেওঁ কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হয়, তেওঁতো তেতিয়া সুধিব। UPPLৰ লগত ৰাজ্যিকভাৱে তেওঁলোকৰ চৰকাৰ আছে, সেই UPPLৰ লগত আজি সন্ধি ভাঙিছে, তেওঁলোকে BJPৰ এগেইনষ্টে কেণ্ডিডেট দিছে, সেইটো আপোনাৰ কোনো একো নকয়। AGPৰ যিসকল তুমিতো হিমন্ত বিশ্ব শৰ্মাৰ খাছ মানুহ, তোমাৰ কথা আৰু কি? মইতো তোমাক হিমন্ত বিশ্ব শৰ্মাৰ দিনত তোমাক যেতিয়া মোৰ লগত ভাল আছিল, তোমাকতো এই ৰঙা হেৰিটো দি মইতো সাংবাদিক বনাইছিলোঁ। এতিয়া পাখি গজিল কাটিবৰ কাৰণে তোমাক আমি নোৱাৰোঁ। তুমিতো এই তাৰ দূৰত আছিলা, এতিয়া কাণত হিমন্ত বিশ্বই শিকাই দিছা আৰু সেইমতে তুমি কথাবিলাক কৈ আছা। মানৱ বুলি কিয় কৈছোঁ? তেওঁ মোৰ কথাবিলাক হিমন্ত বিশ্বই চাই থাকে। তোমাক সাংবাদিক নিদিবৰ কাৰণে তেওঁ বাৰে বাৰে কৈছিলে, মই ৰিকুৱেষ্ট কৰিছিলোঁ সেই সময়ত তোমাক দিবৰ কাৰণে। আজি সেইটোৱে হ'ল। যেনেকৈ হিমন্ত বিশ্বই তোমাৰ তৰুণ গগৈক পিছফালৰ পৰা মাৰিলে, তুমি মোক পিছফালৰ পৰা মাৰিছা, আগৰ পৰাও মাৰিছা, সেইখিনি তোমালোকৰ চিনাকি, চব একগোট হৈছা। এতিয়া চব একগোট হৈছে সেইবিলাক। হিমন্ত বিশ্বই উত্তৰ দিছে তোমাৰ, তেওঁ যে আলফা আছিল আজিলৈকে দিছে। তোমাৰ কথা যে মই উত্তৰ দিব লাগে, হিমন্ত বিশ্ব শৰ্মা যে আলফা আছিল নাই বুলি কৈ দিয়ক তেওঁ। আমি যে কৈ আছোঁ যে মানৱেন্দ্ৰ শৰ্মা হত্যাকাৰীৰ লগত তেওঁৰ সম্বন্ধ আছে বুলি সকলো, মই কোৱা নাই যে, তোমাক কোৱাৰ কাৰণেহে কৈছোঁ, তোমাৰে চাকৰি যাব আজি। এই মানৱে কোৱাৰ কাৰণেহে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নহ'লে মই নকৰিলোহেঁতেন এইটো। হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কৈছে নেকি তেওঁ আলফা আছিল নে আলফা নাই? এইটো কৈছে নেকি যে আলফাৰ নামত পইচা তুলিবলৈ যাওঁতে তেওঁ হাতেলোতে ধৰা পৰিছিল, সেই সময়ত যে তেওঁ জেললৈ গৈছে? মই কিন্তু ক'ব খোজা নাই দেই, আপুনিহে উলিয়াইছে কথাটো, আপুনিহে উলিয়াইছে। সেইকাৰণে আমি কৈছোঁ সেইকেইটা উত্তৰ, আজি উত্তৰ কোনটো দিব? প্ৰথমটো উত্তৰটোহে, মোৰতো এতিয়াহে তুমি সুধিছা, আগৰ সেই কথাবিলাক উত্তৰ দিয়ক। তেওঁক যেতিয়া এই কথাটো কওঁ, তেওঁ গৈ পেলাই বেলেগ কথা কয়। আমি ৰখি আছিলোঁ যে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ SIT ৰিপৰ্ট দিব, আৰু সেই 10 ছেপ্টেম্বৰত তেওঁ কৈ দিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব। এতিয়া যেতিয়া যে আমি এই আচল কথাখিনি সুধিছোঁ হিমন্ত বিশ্ব শৰ্মাক, আপুনি সুধিছে বেবেৰী বাং কথা। আমি যেতিয়া কৈছোঁ যে আজি UPPLৰ লগত সন্ধি ভাঙিল নেকি, ফৰ্মেলি কওক, সেইটো নকয়। আমি কোৱাৰ কাৰণেহে এতিয়া সৰ্বানন্দ সোণোৱালৰ লগত কোনোমতে ফটোবিলাক দিছে, ফটোটো নাইকিয়া হৈ গৈছিল। এতিয়া কোনোমতে তেওঁ ফটোবিলাক দি পেলাই কোনোমতে লজ্জা নিবাৰণ কৰিছে কোনোমতে। আমিতো কথাবিলাক ক'ম, আমাৰ নিচিনা বিৰোধী কৰকচোন। হিমন্ত বিশ্ব শৰ্মা সাহস আছে নেকি? আমিতো সাহসেৰে, মোকতো মাৰিবই খুজিছিল, তাৰপিছতো কৰি আছোঁ। গতিকে আপোনালোকেও ইমানলৈ নকৰিব যেতিয়া আপোনাৰ সীমাৰেখা সকলো পাৰ হৈ যায়। মিনিমাম নিয়ম এটা ৰাখক। আৰু এইটো বাকীবিলাকে ৰাখিছে, এনেকুৱা হৈ গ'ল নে যিটো শিকাই দিব তাকে ক'ব। হয়। আজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক আছে, আৰু ইতিমধ্যে আমাৰ যি কৰ্ণধাৰ সমিতিৰো বৈঠক ইতিমধ্যে হৈ গ'ল। আপোনালোকে সকলোৱে জানে যে আমি বিৰোধী ৰাজনৈতিক দলসমূহে আমি মিত্ৰতাৰে আগবাঢ়িবলৈ আমি চিন্তা চৰ্চা কৰিছিলোঁ, সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, আৰু আমাৰ দলৰ লগত মিত্ৰতা সম্পৰ্কীয় বিষয়টো আমাৰ প্ৰায় নিষ্পত্তি হ'ল। আমাৰ 10টা আমাৰ সমষ্টিত ইতিমধ্যে আমাৰ বুজাবুজি হৈছে। তাৰ উপৰিও আমি 2-এটা চিটৰ লগত আৰু কথা বতৰা পাতি আছোঁ, কিন্তু 10টা নাই। আমি ইতিমধ্যে আপোনালোকে গমেই পাইছে 10টা সমষ্টি, তালিকাখন যিখন আহিছে, তালিকাত 10টা আমাৰ সমষ্টি, সেইখিনি মই উল্লেখ কৰিম, কাৰণ আমি PSCত আমি 2-4টা সমষ্টিৰ কথা পাতি আছোঁ। সেইবোৰত আমাৰ ইতিমধ্যে কিছু কথা আগবাঢ়িছে। গতিকে আমি যিহেতু প্ৰাৰম্ভিক পৰ্যায়ত, প্ৰথম পৰ্যায়ত বিষয়বোৰ সমাপ্তি হৈছে, আমি সেইকাৰণে আজি
আমাৰ বিশেষকৈ দলৰ প্ৰাৰ্থী সম্পৰ্কীয় কথা বতৰা নিৰ্বাচনী ৰণকৌশল কাৰণ আপোনালোকে জানেই যে নিৰ্বাচনী অধিসূচনা জাৰি হৈছে 15 তাৰিখে গতিকে আমাৰ গোটেই কেম্পেইনিং ডিজাইন ষ্ট্ৰেটেজি তাৰ লগে লগে আমি দৃষ্টিপত্ৰও বনাইছোঁ ইতিমধ্যে সেইখন ৰিলিজ কৰিব লাগিব আমাৰ মেনিফেষ্টো প্ৰস্তুত হৈছে সকলো ধৰণৰ কথা বতৰা কাৰণ কাইলৈৰ দিনটোৰ পৰা ফুল্লি মানে একশ্যন মুডত আমি আগবাঢ়িব লাগিব সেইকাৰণে আজিয়ে আমি এই গোটেই বিষয়বোৰ যেতিয়া আহিলে 15 তাৰিখে নিৰ্বাচনী অধিসূচনাও আহিছে তাৰ আগদিনাখন 14 তাৰিখে নিশা আমাৰ যাৰ লগত চিটসমূহ এডজাষ্টমেণ্ট হৈ গৈছে সেই সম্পৰ্কত তালিকাও আহিছে গতিকে আজি সেইকাৰণে আমি তাৎক্ষণিকভাৱে PSC আমি দিছোঁ আৰু ষ্টেয়াৰিং কমিটিৰ মিটিং ইতিমধ্যে হৈ গৈছে গতিকে মই ভাবোঁ যে গোটেই কথা বতৰাবোৰৰ সম্পৰ্কত কাইলৈ আপোনালোকক খুব সুন্দৰকৈ আমি এড্ৰেছ কৰিব পাৰিম কাইলৈ আপোনালোক গোটেই কথা বতৰা সকলো কথা কালি আপোনালোকক জনাব পাৰিম সময় কোনটো হ'ব সেইটো আমি পাতি লওঁ PSCত কোন সময়ত কৰিম কাইলৈ কাইলৈ আমি আমাৰ মানে দলৰ প্ৰাৰ্থী দলৰ ভৱিষ্যতৰ ৰণকৌশল সকলো কথা কাইলৈ আপোনালোকে জনাম মই এটা বেলেগ কথা এটা সুধি লৈছোঁ দেখা গৈছে খোৱাঙত আপোনাক মানে প্ৰাৰ্থীত্ব আপোনালোকৰ মিত্ৰ দলে দিয়াৰ লগে লগে খোৱাং কংগ্ৰেছ সমূহীয়াকৈ পদত্যাগ কৰি পেলাই বেলেগ দললৈ গৈছে কিবা কিবি বেলেগ ঠাইটোতো হৈ আছে এইটো আপোনাৰ বিৰুদ্ধে নাই চাওক প্ৰথম কথাটো হ'ল যে কংগ্ৰেছৰ কথাটোকে সুধি লৈছোঁ নাই তেওঁলোকে মানে প্ৰতিবাদ কৰে না প্ৰতিবাদটো কৰিবই এইটো মানে কিয় চাওক এটা মানুহৰ চবৰে প্ৰতিগৰাকী প্ৰাৰ্থীৰ আশা আকাংক্ষা থাকেই গতিকে বিচাৰিব কোনোবাই দুখ প্ৰকাশ কৰিব কিন্তু কথাটো হ'ল যে যেতিয়াই মিত্ৰতাৰে যুঁজিব লাগিব তেতিয়া ক'ৰবাততো এৰা ধৰা হ'বই লাগিব এইটো এটা বাস্তৱিক এখন ছবি নহয় জানো মিত্ৰতা কেনেকৈ হ'ব এটাও চিট নেৰাকৈ ক'ৰবাত মিত্ৰতা হয় নেকি গতিকে যিহেতু এৰা ধৰা হ'ব তেতিয়া দুই এজন মানুহে দুখ পাব পাৰে কিন্তু আমি সকলোৱে নিশ্চিতভাৱে আমাৰো দায়িত্ব থাকিব আমি বুজাম তেওঁলোকৰ দলৰ শীৰ্ষ নেতৃত্বও সেই সম্পৰ্কত বুজাবলৈ সৰহসংখ্যক মানে সেই পৰ্যায়ৰ কংগ্ৰেছ নেতাই ইতিমধ্যে ৰেজিগনেশ্যন দিছে নহয় এইটো কংগ্ৰেছ দলে নিশ্চয় তেওঁলোকৰ গোটেই বিষয়বোৰ পৰ্যালোচনা কৰিব তেওঁলোকৰ শীৰ্ষ নেতৃবৰ্গ আছে APCC আছে AICCৰো তেওঁলোকৰ ইনচাৰ্জ আছে সকলোৱে গোটেই কথা বতৰা বিষয়বোৰ চাই এই বিষয়বোৰ তেওঁলোকে ঠিক ঠাক কৰিবলৈ নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি মই বিশ্বাস কৰোঁ অখিল গগৈয়ে কৈছে যে আপুনি বিশ্বাসঘাতকতা কৰিছে গতিকে আপোনাৰ বিৰুদ্ধে মানে প্ৰাৰ্থী দিব নাই এই কথাটো ইমান দিনৰ পৰা কথা পাতি আপোনাক কৈছে যে আপুনি বিশ্বাসঘাতকতা কৰিছে কি দৃষ্টিত কৈছে কিয় কৈছে তেওঁহে জানিব আমি কিন্তু আজিও কওঁ যে প্ৰতিটো দলৰ মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে সেইকাৰণে আমি আমাৰ যি মূল তালিকাৰ 2-4টা চিট ৰাইজৰ দলক দিয়াৰ পাছত আমি এটাও মাত মতা নাই আমাৰ তালিকাখনৰ একেবাৰে মূল চিটসমূহৰ 2-3টা চিট ৰাইজৰ দলক অৰ্পণ কৰাৰ পাছতো আমি মনে মনে আছোঁ কেৱল মাত্ৰ মিত্ৰতা হ'ব লাগে সকলো ঐক্যবদ্ধভাৱে খেলিব লাগে চিটসমূহৰ নাম কোৱা নাই কাইলৈ যেতিয়া সংবাদ মাধ্যমে আপোনালোকক পুনৰ সুধিব কৈ দিম চিটসমূহৰ নাম কোনবোৰ গতিকে চাওক আমি সদায় এইটো কথা বিশ্বাস কৰোঁ যে ভোট বিভাজন ৰোধ হ'লেই বিজেপিক পৰাভূত কৰাটো সম্ভৱ আৰু ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে ডে 1ৰ পৰা যি কথা কৈছোঁ ৰাইজৰ জনগণৰ আগত যিবোৰ কথা ৰাখিছোঁ যিবোৰ কৈছোঁ সেইবোৰ ৰাখিবলৈ চেষ্টা কৰিছোঁ অকণমানো হিনদেৰি হোৱা নাই আৰু ভৱিষ্যতেও ৰাখিম আৰু মই যি কৰি আছোঁ মই জানো মোৰ ওপৰত নিজৰ আত্মবিশ্বাস আছে গতিকে মই জনগণৰ ভালৰ কাৰণে কৰি আছোঁ আৰু ভালৰ কাৰণে ভৱিষ্যতেও কৰি যাম শিৱসাগৰত আপোনালোকে প্ৰাৰ্থী দিব নেকি এনেধৰণৰ চৰ্চা হৈছে আমি ৰেছপনচিবল গোটেই ৰাজনীতিত আমি মানে দায়বদ্ধ ৰাজনীতি কৰি আছোঁ জনগণৰ কাৰণে ইয়াত আগৰ পৰাই কৈছোঁ আমাৰ নেতৃত্ব আমাৰ দলৰ যিটো দৃষ্টিভংগী ইয়াত কোনো ধৰণৰ ইগ' পূৰণ কৰাৰ ইয়াত লক্ষ্য নাই কাকো ক্ষতি কৰাৰ লক্ষ্য নাই জনগণক সহযোগিতা কৰা জনগণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত সময় উপযোগী সিদ্ধান্ত লোৱাৰ আমি দলে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সেইকাৰণেও 1 ইঞ্চি বহা কেতিয়াও কথা কোৱা নাই কোনো কাৰণতে বহা টুটা কথা কোৱা নাই জনগণৰ গাঁৱে গাঁৱে ঘূৰি ফুৰিছোঁ জনগণৰ হৃদয়ৰ আহ্বান বুজি পাইছোঁ কাণেৰে শুনিছোঁ আৰু সেইকাৰণে সেইধৰণে আমি কাম কৰিছোঁ গতিকে আমি কেতিয়াও তেনেকুৱা ধৰণৰ কাম কাকো নকৰোঁ কোনো আমাৰ মিত্ৰতাত থকা দলসমূহক হলঠেকত পেলাবলৈ কেতিয়াও কাম নকৰোঁ দ্বিতীয়তে কোনোবা মিত্ৰতাত নাথাকিলেও যাতে ইয়াৰ কাৰণে কোনো কাৰণত যাতে বিজেপিৰ সুযোগ নহয় তেনেকুৱা কাম বিজেপিয়ে যাতে ইয়াৰ পৰা লাভান্বিত নহয় সেই কাম কেতিয়াও নকৰোঁ তেওঁলোকে লাভান্বিত হোৱা কোনো কামেই বিজেপিয়ে লাভান্বিত হোৱা কোনো কামেই আমি
অসম জাতীয় পৰিষদে কিছু নকৰে। সময় পিছত অখিল গগৈ কৈছে যে তেওঁলোকে 75+ চিটত তেওঁলোকে ইলেকশ্যন খেলিব। সেইটো আপোনালোকে গম পাব, তেওঁ সুধিব, এইটোতো মোৰ বিষয় নহয়। মই যিটো বিষয় কৈছোঁ সেই বিষয়টো অসমৰ জনগণৰ স্বাৰ্থত মই আমাৰ দলীয় দৃষ্টিভংগী সামূহিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে, বিৰোধীৰ মাজত মিত্ৰতা ঐক্যবদ্ধ সুদৃঢ় শক্তিশালী হ'বৰ কাৰণে, বিশ্বাস আৰু আস্থাৰ বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে, বিজেপিক উৎখাত কৰিবৰ কাৰণে যি কৰিব লাগে সকলো কৰিছোঁ। আৰু সেইকাৰণে দিল্লীলৈ গৈও কৈ আহিছোঁ, অসমৰ মাজতো কৈছোঁ, আজিও কৈছোঁ, মিত্ৰতা হ'ব লাগে। এৰা ধৰা কৰি সকলো দলকে কৈছোঁ, নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি হ'লেও এৰা ধৰা কৰি হ'লেও অসমৰ জনগণৰ স্বাৰ্থত সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আজিও কৈছোঁ, আজিও আশা ৰাখিছোঁ, আজিও আশা থাকিব যে সকলোকে লৈ মিত্ৰতা হ'ব। তাৰ কাৰণে কাৰণ আমিতো সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমাৰ কোনো সমস্যা নাই। তেওঁলোকৰ নিজৰ নিজৰ মাজতহে আলোচনা হ'ব লাগিব, কংগ্ৰেছ দল বা ৰাইজৰ দল, কংগ্ৰেছ দল বা CPI, যাৰ যাৰ লগত হ'ব লগা আছে। অখিল গগৈয়ে কৈছে যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে আমাৰ মিত্ৰতাটো নহয়। নাই আমি তাৰপিছত আপোনালোকৰ লগত ছেপাৰেটকৈ মিটিং কৰিলে, তাত প্ৰতিটো দলৰ লগততো সুকীয়া সুকীয়াকৈ কথা পাতিব। তেওঁ মানে হেৰি কথা কৈছে আৰু সেইটো তেখেতক সুধিব। আপুনি নহয় কংগ্ৰেছ দলে প্ৰত্যেকৰ লগত সুকীয়া সুকীয়াকৈ পাতিব। সুকীয়া সুকীয়াকৈ পাতিলেহে এতিয়া মোৰ দলৰ ক'ত ক'ত মই বিচাৰিছোঁ, আমি দলটো আমি সভাপতি বা আমাৰ মূল সমিতিয়ে গম পাব তেওঁলোকে ক'ত ক'ত বিচাৰিছে। এইটো নিশ্চিতভাৱে তেনেকৈ হ'ব লাগিব। মইতো বেলেগত গৈ কৈ আহিব নালাগে, ৰাজহুৱাকৈ কৈছোঁ যে মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে আৰু তাৰ কাৰণে এতিয়াও সময় আছে। এতিয়াও সঠিক আৰু শুদ্ধ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব লাগিব আৰু সকলোৱে এৰা ধৰা কৰিব লাগিব, নিজে সকলোৱে নামিব লাগিব। আমি দেখোন কৈছোঁ যে আমি বিচৰা চিটৰ 2টামান চিট ৰাইজৰ দলক দি দিছে, আমিতো মনে মনে আছোঁ। আমি এৰিছোঁ নে নাই? গতিকে এইটো ৰাইজে আপোনালোকে গম পাওক, আজি ৰাইজে ৰাজহুৱাকৈ কৈছোঁ, নামবোৰ কাইলৈ আপোনালোকক কৈ দিম। গতিকে আমি তললৈ নামিছোঁ, প্ৰত্যেকে নামিব লাগিব। চিট কমিব পাৰে, বাঢ়িব পাৰে, কিবা এটা নিমিলিব পাৰে, কিন্তু জনগণে যিটো বিচাৰিছে সেই দৃষ্টিভংগীৰে সকলো আগবাঢ়িব লাগিব। প্ৰফুল্ল মহন্তৰ পুত্ৰ সামন্ত কাশ্যপ আপোনালোকৰ দলত যোগদান কৰিব বুলি চৰ্চা হৈ আছে। নিৰ্বাচনৰ সময়ততো এইবোৰ থাকিবই, চৰ্চা আছে, চৰ্চা থাকিব। যোগদান কৰিব নাই আপোনালোকে আৰু কোন আহে এইবোৰ চাই থাকক, আৰু কোনোবা আহিব পাৰে নহয়, আৰু আহিব। যিমান আজিতো প্ৰকাশ হ'ব বিজেপি আৰু AGPৰ তালিকা, তাৰপিছত আৰু কিমান খহনীয়া হয় চাবচোন। ৰবীন্দ্ৰনাথ কলিতাৰ কথা ওলাই আছে। নহয় চাওক, চৰ্চা আছে, চৰ্চা থাকিব, সত্য সময়ে নিৰূপণ কৰিব। হ'ব অভিযোগ উঠিছে মানে বিন্যাকান্দি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যেকেজনে তেওঁ টিকট নাপালে, যিহেতু আপোনালোকক আসনখন দিছে বুলি যিটো কথা ওলাই আছে, তাৰ বাবদ আপুনি 5 কোটি টকা আপোনালোকৰ প্ৰাৰ্থীজনৰ পৰা লৈছে বুলি কংগ্ৰেছৰ সেই প্ৰত্যাশীজনে অভিযোগ কৰিছে। তেওঁ কংগ্ৰেছো ত্যাগ কৰিছে। এইটোতো কৰিয়ে থাকিব। টিকেট যেতিয়া দিব, প্ৰাৰ্থিত্ব যেতিয়া দিব মিত্ৰতাৰে, তেতিয়া বেলেগ এটা দলক দিব লাগিব। কোনোবাই পাব, কোনোবাই হেৰুৱাব। গতিকে নিজৰ মানে খং ক্ষোভ ঢাকিবৰ কাৰণে যিকোনো ধৰণৰ কথা ক'ব পাৰে। গতিকে ইয়াৰ কোনো ধৰণৰ ভিত্তি নোহোৱাকৈ যিকোনো কথা ক'ব পাৰে। এলিগেশ্যনটো থাকিবই, বুজি পাইছেনে? কিন্তু মূল কথাটো হ'ল মিত্ৰতা হ'বলৈ হ'লে কোনোবা এটা চিট এৰিব লাগিব, কোনোবা এটা ধৰিব লাগিব। এইটো পাৰিব নেকি? চিট কোনোবা এটা এৰিব লাগিব। আমিতো মাইনৰিটি মুছলমান সমষ্টি আমি কেইটা বিচাৰিছিলোঁ? দক্ষিণ কৰিমগঞ্জ বিচাৰিছিলোঁ, আপোনালোকক আগতে কৈছোঁ, চেঙা বিচাৰিছিলোঁ আৰু বিন্যাকান্দি। 3টাৰ ভিতৰত এটা দিছে। তাত থকা কংগ্ৰেছ প্ৰাৰ্থীসকলে টিকেট নাপাব। তেওঁ টিকেট পাবলৈ হ'লে ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিব লাগিব, আৰু তাৰপিছত খং ক্ষোভত তেওঁ জিতি ক'বই। লাষ্টত সুধিছোঁ যে অখিল গগৈ কৈছে যে আপোনাৰ বিৰুদ্ধে প্ৰাৰ্থী দিব খোৱা নাই। নহয়, সেইটো তেখেতক সুধিব। বিশ্বাসঘাতকতা কৰিছে কাৰণে এইটো মানে শাস্তি, মানে সেইটো তেখেতক সুধিব। এইটো নহয়, তেওঁ কৈছে। তেখেতক সুধিব। মই নাজানো, মই অৱগত নহয়। আৰম্ভণিৰ পৰা এই মুহূৰ্তলৈকে সকলো মিত্ৰতাত আহিব লাগে, একেলগে যুঁজিব লাগে, সেই কথাটো কৈ আছে। অখিল গগৈয়ে কাজিৰঙাত দুদিনীয়া তেওঁ বৈঠক পাতিছে, য'ত তেওঁ কৈছে যে যোনে খেলিব বিচাৰে মোৰ ইয়ালৈ আহক, আলোচনাত বহক, কথা পাতিবলৈ মানে টিকট দিয়াৰ কথা লৈ আছে। মই কি কৰি আছো, কি কৈ আছো আপোনালোকে সকলোৱে দেখিছে। গতিকে মই আজিও একে কথাই ক'লোঁ। আজিৰ পৰা 6 মাহ বা 8 মাহৰ আগত যি কৈছিলোঁ তাৰ পাৰ্থক্য আহিছে নেকি? গতিকে সেইটোৱে কথা মই ৰাজহুৱাকৈ কৈছোঁ, বা দিল্লীলৈ গৈ হ'লেও কৈ আহিছোঁ, বা
মানে গৌৰৱ গগৈ ডাঙৰীয়া জিতেন্দ্ৰ সিঙক যেতিয়া লগ পাইছোঁ তেতিয়াও একে কথাই কৈছোঁ। কাইলৈ পৰহিলৈ যদি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীকো পাওঁ বা কেচি বেণুগোপালকো পাওঁ, আপোনালোকক আজি যিবোৰ কথা কৈছোঁ সেইবোৰ কথাই ক'ম। মই তথ্যৰ ভিত্তিতহে ক'ম। মানে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট, ডেম'গ্ৰাফি, পলিটিকেল যিটো মানে অৱস্থা, ৰাজনৈতিক যিটো অৱস্থা, তাৰ ভিত্তিত মই কথা ক'ম। মই তথ্য আৰু বাস্তৱিক পৰিস্থিতিক লৈ কথা ক'ম। মই কাকো ভাল পোৱাবলৈ, কাকো বেয়া পোৱাবলৈ কোনো কথা নকওঁ। যাতে সময়ৰ আহ্বান ঐক্যবদ্ধভাৱে যুঁজিব লাগে, সেইকাৰণে এৰা ধৰাৰ কথা কৈছোঁ। এৰা ধৰাৰ কথাটো ডে ওৱানৰ পৰা কৈ আহিছোঁ। দেখা গৈছে যে বৰ্তমান কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে আৰু পদুলেও দল এৰিবলৈ বহুত খেলি মেলি মানে বহুত মানুহ এৰি গৈছে। চক সেইবোৰ সেইটো তেওঁলোকৰ দল, সেইটো দল তেওঁলোকৰ কথা নে চক খং ক্ষুব্ধ থাকিব। আমাৰ পাৰ্থীও টিকেট পোৱা নাই, ধেমাজিত পোৱা নাই। ধেমাজিত কথা বতৰাবোৰ আমাৰ যোৱাবাৰ আমি ছেকেণ্ড পজিশ্যন পাইছিলোঁ, তাতো প্ৰচণ্ড বিদ্ৰোহ হৈছে। আমি চেষ্টা কৰিছোঁ যে তেওঁলোকক কথা বুজাবৰ কাৰণে, পাতিবৰ কাৰণে। তাৰপিছতো আমি কংগ্ৰেছকো এপিল ৰাখিছোঁ যে ধেমাজিটো ৰিকনচিডাৰ কৰিব। এইবোৰ কথাটো সেইটোতো আমি সেইবুলি আপোনাৰ সেই কথাটোক লৈ আমি বিদ্ৰোহ কৰিলে আমাৰ নেতৃত্বই সেইটো কথা উচিত নহ'ব। আমি কথা পাতিব লাগিব, বুজাব লাগিব। আমি তথ্যৰ ভিত্তিত যিবোৰ কথা ক'ব লাগে সেইধৰণে আমি কৈছোঁ। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ক্ষোভ চবতে থাকিব, কিন্তু বুজাব লাগিব, আমি পাতিব লাগিব, ঠিক ঠাক কৰিব লাগিব। 100% সন্তুষ্ট মিত্ৰতাত কেতিয়াও নহয়। অকলে যেতিয়া খেলিব নিজ ইচ্ছামতে দিব, নিজ ইচ্ছামতে দিলেও তাতো প্ৰাৰ্থিত্ব প্ৰত্যাশী কেইবাগৰাকীও থাকিব, 3 গৰাকী, 4 গৰাকী, 5 গৰাকী। এগৰাকীক দিব পাৰিব, 5 গৰাকী বেয়া পাব বা বিদ্ৰোহ হ'ব। কিন্তু তেওঁলোকক বুজোৱাৰ কথাটোহে মূল কথা। মই ভাবোঁ যে এইটোৱে মূল কথা। আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে, সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি, ডিব্ৰুগড়, খোৱাং, বৰহমপুৰ, মৰিগাঁও, বিন্নাকান্দি, পলাশবাৰী, বজালি, সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয়। এই 10টা বিধানসভা সমষ্টি। এতিয়া এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। প্ৰথমে খোৱাং বিধানসভা সমষ্টি, দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ, মই প্ৰতিদ্বন্দ্বিতা কৰিম। বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। পলাশবাৰী পংকজ লোচন গোস্বামী, বজালি দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মৈনাক পাত্ৰ, বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী। এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ। আমি 2টা সমষ্টি আজি প্ৰাৰ্থী ঘোষণা কৰা নাই, এটা গুৱাহাটী কেন্দ্ৰীয় আৰু এটা শদিয়া। এতিয়া মই শদিয়া সমষ্টি সম্পৰ্কীয় কথা এটা আপোনালোকৰ আগত অৱগত কৰিব খুজিছোঁ। আমি যোৱাকালি আমাৰ দলৰ আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিৰ আমাৰ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে বহুত যথেষ্ট আলোচনা বিলোচনাৰ অন্তত আমাৰ দলৰ যিহেতু প্ৰথম পৰ্যায়ত 10 গৰাকী চূড়ান্ত হৈছে আৰু আমাৰ দলটোৰ যিহেতু সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক গোটেই কেইগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা চৰ্চা কৰিছে, সেইকাৰণে ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে যে নিৰ্বাচন পৰিচালনা, প্ৰচাৰ কাৰ্য এইবোৰ সকলো চোৱা চিতা কৰিবৰ কাৰণে, লগতে এটা পৰ্যায়ত 13টা দিনত প্ৰচাৰ কাৰ্য, 13টা দিনৰ ভিতৰত সকলো ধৰণৰ কাম কাজ সম্পূৰ্ণ কৰিবৰ কাৰণে সকলোৱে যিহেতু লাগিব আৰু এটা পৰ্যায়ত যিহেতু নিৰ্বাচন হ'ব, গতিকে 3জনৰ ভিতৰত এগৰাকী সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদকৰ যিকোনো এজনক এই গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নকৰা গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। আৰু তাৰ ভিত্তিত আজি সেইকাৰণে শদিয়া সমষ্টিৰ নাম ঘোষণা কৰা নাই, শদিয়া সমষ্টিৰ নাম ঘোষণা নাই কৰা, কিন্তু আজিৰ দিনটোত কাইলৈ শদিয়া যিহেতু এইটো গোটেই বিষয়টো
শদিয়াবাসী ৰাইজ বা শদিয়া সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকলৰ লগত বিষয়টো যিহেতু জড়িত হৈ আছে, গতিকে অহা কাইলৈ গোটেই বিষয়টো পুনৰ আমি আলোচনা কৰিম শদিয়া সমষ্টিত গৈ, তাৰপিছত পৰৱৰ্তী দিনসমূহত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। গতিকে এতিয়া মই গোটেইকেইটা 8টা ছিটৰ মই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছোঁ, 2টা বাকী আছে, পৰৱৰ্তী সময়ত ঘোষণা কৰিম। 28জনীয়া এখন তালিকা দিছিলোঁ, তাৰে আমাৰ যথেষ্ট সমষ্টিত আমি কাম কৰি আছিলোঁ আৰু যথেষ্ট আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ব্যক্তি শক্তিশালী ব্যক্তিও আছিলে। আমি কিছু এৰা ধৰা কৰিব লগা হৈছে মিত্ৰতাৰ স্বাৰ্থত, কিন্তু তাৰপিছতো য'ত এডজাষ্টমেণ্টৰ সুযোগ আছে, য'ত আমাক দিব পাৰে যাতে মিত্ৰতাত ক'তো আঁচোৰ নপৰে, যাতে সেই গোটেই কথা বতৰাবোৰ চাই আমি কিছুমান যিসকল আমাৰ প্ৰাৰ্থী শক্তিশালী আছে, সাংগঠনিকভাৱে কাম কৰিছোঁ, সেইবোৰৰ প্ৰস্তাৱ ইতিমধ্যে ৰাখিছোঁ। আমি সংখ্যা ক'ব খোজা নাই, ৰাখিছোঁ। আৰু 2-এটা ঠাইত এনেকুৱাও পৰিৱেশ আহিছে যে তাত ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা হৈ গৈছে, কিন্তু আমাৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে মিত্ৰতাৰে খেলিবলৈ হ'লেও যথেষ্ট আমাক প্ৰচণ্ড হেঁচা প্ৰদান কৰিছে। এই সম্পৰ্কতো আমি ইতিমধ্যে আমাৰ কংগ্ৰেছ দলক আমি এই কথাবোৰ আমি উল্লেখ কৰিছোঁ আৰু ভাবোঁ যে খুব সোনকালে, কাৰণ বেছি দিন হাতত সময় নাই, 1-2টা দিনৰ ভিতৰতে গোটেই ছবিবোৰ পৰিস্ফুট হ'ব। যিবোৰ একেবাৰে এৰাব নোৱাৰা য'ত প্ৰাৰ্থী আছে, য'ত আমাৰ সংগঠন অতি শক্তিশালী, সেইবোৰৰ কথা আমি পুনৰবাৰ বিবেচনা কৰিবৰ কাৰণে তেওঁলোকক ইতিমধ্যে আমি এই কথাটো কৈছোঁ। গতিকে সেইটো আমি খুব কম সময়, আজি আৰু কাইলৈৰ ভিতৰত এই কথাবোৰ আমি গম পাম। নিশ্চয় প্ৰাৰ্থিত্ব ঘোষণাৰ পিছত এইটো সকলো ঠাইতে হৈছিল, প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ আগতো হৈছিলে, উদাহৰণ মোৰ সমষ্টিটোতে, খোৱাং বিধানসভা সমষ্টিত। গতিকে সেনেকুৱা ধৰণৰ এটা যিটো প্ৰতিবাদী যিটো কথা, এইটো গণতান্ত্ৰিক এটা পৰম্পৰা, কিন্তু গোটেই প্ৰতিবাদৰ যিটো ধাৰা সেইটো যাতে এটা সীমা অতিক্ৰম নকৰে। কাৰণ নিজে প্ৰতিগৰাকী মানুহে বহুত দিনৰ পৰা কাম কাজ কৰি থাকে, তেওঁলোকৰ আশা থাকে যে মই টিকেটটো মই পাম বা দলে তেওঁক টিকেট প্ৰদান কৰিব, সেই আশাটো আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ, এইটো স্বাভাৱিক আৰু এইটো সন্মান জনাব লাগিব। কিন্তু যেতিয়া মিত্ৰতাৰ কথা আহিব তেতিয়া কোনোবাই ছিট এৰিব লাগিব, কোনোবাই ছিট পাব। গতিকে লক্ষ্য যিহেতু ঐক্যবদ্ধভাৱে বিজেপিক উৎখাত কৰা, গতিকে যিটো আমাৰ যিটো গণতান্ত্ৰিক মানসিকতা, যিটো আমাৰ বিজ্ঞান মনস্কতা আছে আমাৰ, তাৰ পৰা আমি সিদ্ধান্ত ল'ব লাগিব যে এনেকুৱা এৰা ধৰা কৰি হ'লেও, কাৰণ ৰাজনীতি জনগণৰ কাৰণে যিহেতু কৰিম, অসমৰ জনগণৰ হৃদয়ৰ আহ্বান অনুভৱ যদি আমি কৰিব নোৱাৰোঁ, কেৱল মাত্ৰ ব্যক্তি স্বাৰ্থ, বিধায়ক আৰু মন্ত্ৰিত্ব হোৱাৰ বাসনা আৰু কামনাত যদি নিৰ্বাচন খেলিবৰ কাৰণে আগবাঢ়ি যাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে জনস্বাৰ্থ কেতিয়াও সিদ্ধি নহয়, পূৰণ নহয়। সেই কথা প্ৰতিগৰাকী ব্যক্তিয়ে অনুভৱ কৰাটো উচিত বুলি মই ভাবোঁ। আৰু সেইকাৰণে ক'ৰবাত প্ৰতিবাদ হৈছে আমি সন্মান জনাইছোঁ, কেতিয়াও অসন্মান নকৰোঁ। ক'ৰবাত নিজৰ প্ৰাৰ্থিত্বৰ কাৰণে দাবী উত্থাপন কৰিছে, কিন্তু ভাবোঁ যে এইবোৰ কৰিবলৈ যাওঁতে শালীনতাৰ সীমাটো যাতে অতিক্ৰম নকৰে, সেইটো হ'ল গণতান্ত্ৰিক এটা ঐতিহ্য পৰম্পৰা। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ক'ৰবাত কথা বতৰা হ'ব স্বাভাৱিক, কিন্তু হৰুৱাবলৈ হ'লে, বিজেপিক উৎখাত কৰিবলৈ হ'লে কোনোবাই ছিট এৰিব লাগিব, কোনোবাই ছিট পাব, এইটোৱেই মিত্ৰতাৰ নিয়ম। নহয়, আমি প্ৰথমৰ পৰা এইটো প্ৰচেষ্টাত আছোঁ আৰু আমি বিভিন্ন সময়ত, বিভিন্ন স্তৰত, বিভিন্ন স্থানত সকলো ব্যক্তিকে তেওঁলোকৰ যি পৰ্যায়ত ক'ব লাগে সকলো পৰ্যায়তে আমি কৈছোঁ যে মিত্ৰতা হ'ব লাগে। আৰু আজিও আমি আশাবাদী, আজি শেহতীয়াকৈ সংবাদ মাধ্যম বা আমি কিছু কথা গম পাইছোঁ যে নতুন ধৰণেৰে কংগ্ৰেছ দলে প্ৰস্তাৱ এটা ইতিমধ্যে আগবঢ়াইছে। গতিকে মই ভাবোঁ যে মই আশাবাদী, এতিয়াও এই বিষয়টো, গোটেই বিষয়টো, মিত্ৰতাৰ বিষয়টো সন্মানজনকভাৱে সম্পন্ন হ'ব। আমি আৰম্ভণিৰ পৰা কথা ইফাল সিফাল কৰা নাই, লৰচৰ কৰা নাই। আমাৰ স্থিতি আজিও অচৰ অটল হৈ আছে আৰু ভৱিষ্যতৰ দিনসমূহতো বিজেপিক উৎখাত কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো ৰণকৌশল, যিটো প্ৰায়োগিকভাৱে শুদ্ধ যিটো ৰণকৌশল, সেই ৰণকৌশল কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ, আমাৰ 100% তাত আমাৰ দায়বদ্ধতা থাকিব। এই কথা আজি পুনৰবাৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমবাসী ৰাইজক আমি জনাব খুজিছোঁ। মই আশাবাদী,
না আমিতো দিনাই কৈছোঁ। আমি যোৱাকালি সংবাদ মাধ্যমৰ আগত কৈছোঁ, আমি বিজেপিয়ে সুযোগ পাব পৰা ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰোঁ। ৰাজনীতি জনস্বাৰ্থৰ কাৰণে কৰিছোঁ, জনগণৰ কাৰণে। মোৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে ৰাজনীতি কৰা নাই। গতিকে সেই কথা বুজা দৰকাৰ আৰু সেই কথা গোটেই আজীৱন থাকিব। এইটো এইবাৰ ২৬ৰ নিৰ্বাচনৰ কাৰণে নহয়। কোনোবাই হয়তো যদি ভাবিছে যে আমাক বিভিন্ন ধৰণে কূট কৌশল কৰি আমাৰ যিটো ধাৰা, জাতীয়তাবাদী ধাৰা, বা আমাক ব্যক্তিগতভাৱে কোনোবাই ভাবিছে যদি যে আমাৰ যিটো আত্মবিশ্বাস এইটো কমাই দিব বা আমাৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব, এইটো ভুল ভাবিছে। আমি আমাৰ চিন্তা, লক্ষ্য, উদ্দেশ্য আৰু আমাৰ দৃষ্টিভংগী আৰু দৰ্শনত আমাৰ স্পষ্টতা আছে। গতিকে আমি আজিও ক'ব খুজিছোঁ যে এই ধৰণৰ কথা বতৰাই আমাক তলাব নাই পৰা নোৱাৰে। যোৱাকালি আপোনালোকক কৈছোঁ যে কাকো অখিল গগৈ ডাঙৰীয়াই হওক, ABCD কোনোবাই হওক, আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা সিদ্ধান্ত হোৱা নাই। কোনো ধৰণৰ আমি মূল লক্ষ্যটো উৎখাত কৰিব লাগে বিজেপিক। তাৰ কাৰণে ৰণকৌশল হাতত কি আছে বাৰে বাৰে কৈছোঁ। আটাইতকৈ হাতত থকা পোনপটীয়া যিটো ৰণকৌশল সেইটো হৈ গ'ল মিত্ৰতা। ভোট বিভাজন হ'ব নালাগিব। তাৰ কাৰণে আমি কমিটেড। অসম জাতীয় পৰিষদ দল আমি কমিটেড। আজিও কৈছোঁ, যোৱাকালিও কৈছোঁ, আৰু পৰৱৰ্তী দিনসমূহতো আমাৰ লক্ষ্য স্থিৰ থাকিব। নহয় সেইটো তেওঁৰ দৃষ্টিভংগী। আমিতো এতিয়া মই যি ক'লোঁ আপুনিতো শুনিছে। বেলেগ কিবা কথা কৈছোঁ নেকি? কথাত কিবা ইয়াত ক'ৰবাত ফাঁক দেখিছে নেকি? তেওঁ ক'ব, সেইটো তেওঁক সুধিব, সেইটো মই নাজানো। নাই সেইটোতো মই আপোনাক সুধিছোঁ। মই ৰাজহুৱাকৈ যিখিনি কথা কৈছোঁ আৰু অতদিনে যিখিনি কথা কৈছোঁ তাত ক'ৰবাত তফাত আছে নেকি, ফাঁক আছে নেকি? মিত্ৰতা বিচাৰিছোঁ নে নাই বিচৰা? মই কাৰ ওচৰত কৈছোঁ, কাৰ ওচৰত নাই কোৱা, এইটোতো আপোনালোকৰ আগত সংবাদমেল পাতি ক'ব নোৱাৰোঁ নে পাৰিব? এইটো ধৰ্ম নেকি? মই কাক কি কথা কৈছোঁ, ক'ত কি মই প্ৰস্তাৱ ৰাখিছোঁ, এইটো দিল্লীত গৈ কিবা ক'লেও আপোনালোকৰ আগত উন্মুক্তভাৱে ক'ব নোৱাৰি। কোনোবাই হয়তো ক'ব পাৰে, মই ক'ব নোৱাৰোঁ। মোৰ এথিক্সে এইটো কথা নকয়। গতিকে স্পষ্ট কথা, মই মোৰ চিন্তা দৃষ্টিভংগীত অলৰ অচৰ আৰু অটল হৈ আছোঁ। বেলেগ কোনোবাই যি কথাই নক'ব লাগিলে সেইবোৰ কথাই মোক বিচলিত নকৰে। চোক প্ৰাৰ্থী ডিক্লেয়াৰ কৰিলে, যেতিয়া ডিক্লেয়াৰ কৰিম আপোনালোকে সকলোৱে দেখিব নহয়। প্ৰাৰ্থী যেতিয়া ঘোষণা হ'ব সকলো কথা স্পষ্ট হ'ব। অকণমান দিন ধৈৰ্য ধৰক। হয়, এতিয়াও কৈ আছোঁ, আগতেও কৈ আছোঁ। মইতো আশাবাদী, প্ৰচণ্ড আশাবাদী। আমাৰ লক্ষ্য যদি বিজেপিক পৰাভূত কৰা, আপোনাৰ আৰু মোৰ হাতত কি আছে ফৰ্মুলা মোক কওকচোন। মিত্ৰতাৰে খেলিব লাগিব, ঐক্যবদ্ধতাৰে। ভোট বিভাজন, বিৰোধীৰ ভোট বিভাজনটো ৰোধ কৰি খেলিব লাগিব। সেইটো যিকোনো সাধাৰণ মানুহেই বুজি পায়, যিকোনো লেমেনে বুজি পায়, সকলোৱে বুজি পায়। গতিকে সেইটোৱে আমাৰ আচল ফৰ্মুলা। সেইটো চবেই আমি বুজি পাব লাগিব। তাৰ কাৰণে এৰা ধৰা লাগিব। মান সন্মান সকলোৰে আছে, মান সন্মান সকলোৱে ৰক্ষা হোৱাটো উচিত মই ভাবোঁ। গতিকে মই মোৰ চিন্তা যিমান পৰ্যায়লৈকে ক'ব পাৰি সকলোখিনি আপোনালোকৰ স্পষ্টকৈ কৈছোঁ। আৰু আমি কোৱা কথাত আৰম্ভণি যিদিনাখন কৈছিলে আমাৰ সাধাৰণ সম্পাদকে উপ নিৰ্বাচনৰ মাজতে কৈছিলে যে বিৰোধী শক্তিৰ মাজত মিত্ৰতাটো লাগিব, ভোট বিভাজন হ'ব নালাগিব। সেইটো কথাৰ আমাৰ দলীয় দৃষ্টিভংগী আজিলৈকে ইফাল সিফাল হোৱা নাই আৰু এইবাৰ নিৰ্বাচনত এইটো কথা ইফাল সিফাল নহয়।